যোৱা 22 তাৰিখে গৰাজানত যেটো হিনিয়াস এটা মাৰ্ডাৰ ইনসিডেন্ট হৈছিল যত 4জন ব্যক্তি মৃত্যু হৈছিল 4জন ব্যক্তি দুগৰাকী মহিলা দুগৰাকী পুৰুষ আৰু ইতিমধ্যে আপোনালোকে এই বাতৰি প্ৰকাশ কৰিছে আজি আমি এই গুটেই মাৰ্ডাৰ মিষ্ট্ৰিটো সলভ কৰিবলৈ সক্ষম হওঁ প্ৰথম যিজন দুটা এফআইআৰ আমাৰ ইয়াত এই সংকাতে ৰুজু হৈছিল এখন এফআইআৰ দিছিল ভাস্কৰ সৰকাৰ য'ত গৰাজানত যেটো হত্যাকাণ্ড হৈছিল য'ত জয়স্মিতা সৰকাৰ সুৰাধনী সৰকাৰ আৰু গুণধৰ সৰকাৰৰ মৃত্যু হৈছিল সেই সম্পৰ্কে ভাস্কৰ সৰকাৰে এখন আমাক এফআইআৰ দিয়ে সেইখন এফআইআৰ হ'ল কেছ নম্বৰ 405/24 আৰু যিজন অনুপম সূত্ৰধৰ নগাঁৱৰ যিজন বাসিন্দা তেওঁৰ ঘৰৰ পৰা আমি এখন এফআইআৰ পাওঁ তুলতুল পুৰি বুলি তেখেতে এখন এফআইআৰ দিয়ে সেই কেছ নম্বৰটো হ'ল 406/24 আমি এইকেদিন ইনভেষ্টিগেশ্যন কৰি টেকনিক্যাল ইনভেষ্টিগেশ্যন আৰু আমাৰ যেটো হিউম্যান ইন্টেলিজেন্স বা আমাৰ যিখিনি তথ্য আমি ঘটনাস্থলীত পাওঁ গোটেইখিনি আমি চালিজাৰি চাই আমি এইকেদিন কেইবাজন ব্যক্তিক জেৰা কৰোঁ আৰু ঘটনাৰ দিনাখন আমাৰ 749ত জয়স্মিতা আৰু নৱস্মিতাৰ মাজত কমিউনিকেশ্যন হয় আৰু তাৰ পিছৰ পৰা কমিউনিকেশ্যন নাছিলে আৰু পুলিচে খবৰ পাইছিলে 8:18ত আমি এটা সন্দেহ কৰিছিলোঁ যে এইখিনি সময়ৰ ভিতৰতে যেটো ঘটনা হৈছে এইখিনি সময়ৰ ভিতৰতে হোৱা বুলি আমি সন্দেহ কৰিছিলোঁ কিন্তু যোৱাকালি আমি এটা তথ্য পালোঁ যে 8:12 লৈকে কমিউনিকেশ্যনত আছিলে ইন্টাৰনেট কমিউনিকেশ্যনত আছিলে জয়স্মিতা মৃত্যুৰ আগতে আৰু হেতুৰ ভিত্তিতে আমি যিজন প্ৰথম ব্যক্তি আছিলে অমল সৰকাৰ তেওঁক আমি জেৰা কৰোঁ আৰু তেওঁ আমাৰ আগত স্বীকাৰোক্তি দিয়ে যে যেতিয়া তেওঁৰ ঘৰটো সেই ঘটনাস্থলীৰ পৰা 4টা ঘৰ আঁতৰত আৰু তেওঁ পিছফালে যেতিয়া পেচাব কৰিবলৈ গৈছিলে তেতিয়া তেওঁ শব্দ শুনা পায় চিঞৰ বাখৰ শুনা পায় তেওঁ ঘটনাস্থলীত যায় আৰু সেই সময়তে তেওঁ প্ৰত্যক্ষ কৰে যে অনুপম সূত্ৰধৰে সুৰাধনী সৰকাৰক কাটি থকা প্ৰত্যক্ষ কৰে আৰু তেওঁ বচাবলৈ যায় পিছফালৰ পৰা ধৰে তেওঁকো আঘাত কৰে তেওঁ ভৰিত অকমান আঘাত পায় আৰু তাৰ মাজত হাতাহাতি হয় দুইজনৰ ভিতৰত আৰু যিখন দা দি হত্যা কৰিছিলে সেইখন দা দিয়ে অমল সৰকাৰে তেওঁকো হত্যা কৰে আৰু তাৰ পিছত তেখেতৰ যিখিনি হাতত বা গাত তেজ লাগে সেইখিনি তেওঁ আনি পেলাই পুখুৰীটোত ধুৱে আৰু যেটো চোলা আৰু যেটো কেঞ্জি পিন্ধি আছিলে তেওঁ হেতু আমাক জ্বলাই দিয়া বুলি আজি স্বীকাৰোক্তি দিছে এতিয়া আমাৰ এইখিনিলৈকে তদন্তত পাইছোঁ গতিকে অনুপম সূত্ৰধৰে নগাঁৱৰ পৰা গৈ গৰাজানত গৈ তেওঁ 3জন ব্যক্তিক হত্যা কৰে কৰাৰ সময়তে যিজন 3 নম্বৰ ব্যক্তি আছিলে তেওঁৰ নাম হ'ল সুৰাধনী সৰকাৰ তেখেতক হত্যা কৰাৰ সময়তে অমল সৰকাৰে প্ৰত্যক্ষ কৰে আৰু তেওঁ সেই হত্যাকাৰীজনক তাতে অনুপম সূত্ৰধৰক তাতে হত্যা কৰে অমল সৰকাৰে এইখিনিলৈকে আমি তদন্তত পাইছোঁ আজি আমি অমল সৰকাৰক এৰেষ্ট কৰিছোঁ কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম আৰু তেওঁ বাকি যিখিনি আমি তথ্য তেওঁৰ পৰা আমি ল'ব লাগে সেইখিনি কালিৰ পৰা আমি তথ্য লোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম মোটিভ আছিলে যে তেওঁ 2022 চনত তেওঁলোকৰ এটা ৰিলেশ্যন আছিলে আৰু সেই ৰিলেশ্যনটো বিভিন্ন কাৰণত ব্ৰেকআপ হ'ল ব্ৰেকআপ হোৱাৰ পিছত তেওঁলোকৰ মাজত এফআইআৰ কেছ দিও হয় আৰু সদৰ থানাতো কেছ চলি আছিলে 23 চনত তেওঁলোকৰ কেছ এফআইআৰ দিয়া হৈছে আৰু তাৰ পিছত এই বছৰ মে জুন মাহত তেখেতৰ বিবাহ ঠিক হৈছিলে বিবাহ ঠিক হোৱাৰ পিছৰে পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত